হয় আজি বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত আমি এগৰাকী বিশেষ মহিলাৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ ND24 দৰ্শকসকলক এগৰাকী প্ৰকৃতি প্ৰেমী মহিলা যিয়ে প্ৰকৃতিক ভাল পায় আৰু গছ-গছনি সংৰক্ষণ কৰি তেওঁ ভাল পায় বিগত 40 বছৰৰ পৰা তেওঁ গছ সংৰক্ষণ কৰি আছে আৰু বিভিন্ন ঠাইৰ পৰা গছ-গছনি তেওঁ আনি নিজৰ ছাদৰ ওপৰত নিজৰ ঘৰৰ ছাদৰ ওপৰত এখন নাৰ্চাৰী তেওঁ নিৰ্মাণ কৰিছে আৰু এই গোৱালপাৰাৰ দস্তিনগৰত থকা হাজেৰা মাৰাক নামৰ এগৰাকী মহিলা গোৱালপাৰাৰ এগৰাকী মহিলা যিগৰাকী মহিলাই এতিয়া প্ৰকৃতিৰ নিদৰ্শন আগবঢ়াইছে আৰু তেওঁৰ আমি ঘৰত উপস্থিত আছোঁ আৰু তেওঁৰ ঘৰৰ ছাদৰ ওপৰত এনেদৰে বিভিন্ন দেশৰ বিভিন্ন ঠাইৰ আচলতে গছ পুলি আনি এনেদৰে তেওঁ এক প্ৰকাৰে নাৰ্চাৰী তেওঁ স্থাপন কৰিছে আৰু ক'ব লাগিব সুন্দৰ এক পৰিৱেশৰ মাজত তেওঁ থাকে আৰু ক'ব লাগিব বিগত 40 বছৰৰ পৰা তেওঁ বিভিন্ন ঠাইৰ পৰা গছ-গছনিসমূহ আনে আৰু তেওঁৰ এই ছাদত এনেদৰে ৰাখে আচলতে তেওঁৰ এই বিষয়ে আচলতে সকলোৱে জানে গোৱালপাৰাবাসী ৰাইজে জানে আচলতে গোৱালপাৰাৰ এইগৰাকী মহিলাই এক নিদৰ্শন আগবঢ়া দেখিবলৈ পোৱা গৈছে যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত আমি তেওঁৰ লগত তেওঁক চিনাকি কৰি দিব বিচাৰিছোঁ ND24 দৰ্শকসকলক আৰু তেওঁৰ পৰা পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম কিয়নো তেওঁ গছ সংৰক্ষণ কৰি ভাল পায় তেওঁ গছ ৰোপণ কৰি ভাল পায় আৰু তেওঁ কেৱল ঘৰতেই নহয় আচলতে তেওঁ যিসমূহ বিবাহ অনুষ্ঠান আছে যিসমূহ বিবাহ লগতে কাৰোবাৰ জন্মদিন যদি খাবলৈ তেওঁ যায় তেওঁ গছপুলি উপহাৰ হিচাপে দিয়ে লগতে প্ৰতিটো অনুষ্ঠানতে তেওঁৰ ঘৰত যদি কিবা হয় তেওঁৰ যিহেতু জীয়ৰী আছে সেই জীয়ৰী তিনিগৰাকীৰ জন্মদিনত প্ৰতিটো জন্মদিনত তেওঁ গছপুলি ৰোপণ কৰে মুঠৰ ওপৰত তেওঁ প্ৰকৃতিক ভাল পায় এগৰাকী মহিলাৰ লগত কথা পাতিবলৈ যত্ন কৰিম বাইদেউ আপোনাৰ ওচৰত আহিছোঁ যিহেতু আপুনি এক প্ৰকৃতিৰ নিদৰ্শন আগবঢ়াইছে আপোনাৰ ঘৰৰ ছাদত গছ বহু গছ কিমান হাজাৰ গছ আছে ইয়াত হিচাপ কৰা নাই কেতিয়াও মই হিচাপ কৰা নাই প্ৰাকৃতিক দিৱসৰ উদ্দেশ্যে আপোনালোকক মই শুভেচ্ছা জনাইছোঁ আৰু প্ৰকৃতি মানে সঁচা নিৰাপদ প্ৰকৃতি যদি ভাৰসাম্য আছে আমি ভালে আছোঁ এই প্ৰাকৃতিক ভাল পাওঁ কাৰণে মই মানে ছাদতে এটা বাগান বনাই লৈছোঁ যাতে মই নিজে নেচাৰৰ লগত জড়িত হৈ থাকিব খোজোঁ আৰু মই ভাবোঁ যে প্ৰত্যেকজন মানুহে নেচাৰৰ লগত জড়িত হৈ থাকিব লাগে কাৰণ নেচাৰ আছে আজি আমি সকলো ভালে আছোঁ নেচাৰৰ ভাৰসাম্যতাহীন হ'লে লাহে লাহে পৃথিৱীখন ধ্বংস হৈ যাব তাৰ কাৰণে আপুনি মই সকলোৱে দায়ী হ'ব লাগিব মই আজি এই প্ৰাক মুহূৰ্তত আপোনালোকক অনুৰোধ জনাওঁ আপোনালোকে যাতে সকলোৱে গছ ৰুৱক যদি আপুনি গছ নাকাটিব যদি আপুনি গছ কাটিছে সেইটো কথা মনত ৰাখিয়ে গছ ৰুয়ে থাকক কাৰণ গছ নাথাকিলে আমাৰ বহুত প্ৰব্লেম হৈ যাব যেনেকৈ গছ ৰুই ভাল পাওঁ আৰু মই বিশেষ কৰি এইটো অনুৰোধ কৰাওঁ গোৱালপাৰা জিলাত যিটো বান্দৰৰ উৎপাত হৈছে মানুহে বান্দৰক লেই চেই কয় মোৰ ঘৰত বান্দৰ আহিলে মই ৰ'ব দিওঁ এই কৈ খাব দিওঁ খাই পেলাই গুচি যায় মোৰ কোনো অনিষ্ট নকৰে অনিষ্ট কৰে এই কিছু মানে নেটবিলাক ছিঙি দিয়ে তথাপিও মই ভাবোঁ সিহঁতক আমাৰ কাৰণে আজি এই অৱস্থা হৈছে এই বান্দৰৰ প্ৰব্লেমটো হৈছে যে সিহঁতে পেটৰ ভোকা আপুনি প্ৰকৃতিৰ যিয়ে আমি মানুহ মাত্ৰে ভোক মিটাৰ পিছতো আমি আৰু লাগে কিন্তু জীৱ জন্তুবিলাকক যে ভাৰসাম্য তেওঁলোকে পেটৰ কাৰণেহে কৰে মই গোৱালপাৰাবাসী ৰাইজক বা সকলো মানুহক আহ্বান জনাইছোঁ আপোনালোকে খোৱা বস্তু ৱেষ্ট নকৰিব যিখিনি ডাষ্টবিনত পেলাই নিদিব এই খোৱাখিনি আপোনালোকে বান্দৰক বা অ'পেন ফিল্ডত বা য'তে হওক সিহঁতক দিয়ক কাৰণ কিয় আমি এদিন জবাব দিব লাগিব যেনেকৈ আমি গছ কাটিছোঁ জবাব দিব লাগিব সেইকাৰণে মই গছ ৰুই ভাল পাওঁ গছ গিফ্টো দি ভাল পাওঁ গতিকে আপোনালোকে সকলোৱে গছ ৰোৱাৰ কথাটো ভাবিব প্লিজ হয় যিহেতু আপোনাৰ ইয়াত বিভিন্ন ঠাইৰ পৰা গছ ইয়াতে আছে ক'ৰ গছ ইয়াতে মই আচলতে ক'ভিডৰ সময়ত একদম মানে অনলাইন শ্বপিং মই কেতিয়াও কৰা নাছিলোঁ ক'ভিডৰ সময়ত অনলাইন শ্বপিং কৰি ভাবিলোঁ যে বাহিৰৰ দেশৰ পৰা মই গছৰ চিট লৈ আহিছিলোঁ সেই চিটবিলাক এইবিলাক দেখা পাইছে আপোনাৰ এডেনিয়াম এৰেবিকাম অবেচামবিলাক আমাৰ ইয়াতে হয় এৰেবিকামবিলাক বাহিৰৰ হয় এডেনিয়ামৰ যে বহুত ভাগ আছে মই গমেই পোৱা নাছিলোঁ নভা আছে তাৰপিছত বহুত ধৰণৰ বহুত বিভিন্ন কালাৰৰ সেইবিলাক মই কালেকশ্যন কৰি আছোঁ আৰু মই ভাল পাওঁ যিহেতু এইটো ছাদত যিহেতু মোৰ অ'পেন স্পেচ তলত নাই ছাদৰ কাৰণে এডেনিয়াম বেষ্ট সেইকাৰণে আৰু এইবিলাক বনজাইত খুব ধুনীয়া হয়
বনসাইৰ কথাটো কমেন্ট কৈ দিব নেকি দৰ্শকসকলক বনসাই মানে বনসাই ইয়াত মই আচলতে আগতে বেলেগ ধৰণে বনসাই কৰিছিলোঁ, কাটা চিঙা কৰিছিলোঁ। এতিয়া মই কাটা চিঙা কৰিব বেয়া পাওঁ। মই দেখোঁ ইয়াতে ছাদত বুগেনভেলিয়া আৰু এডেনিয়াম ধুনীয়া বনসাই নিজে নিজে হয়, একো কৰিব নালাগে, কাটা চিঙা কৰিব নালাগে। ডাঙৰ গছবোৰ সৰু সৰহকৈ ৰাখা। এইটো মই যদি মাটিত দিওঁ ডাঙৰ হৈ যাব, কিন্তু মাটিত আমাৰ এই ডিজাৰ্ট ৰ'জটো এডেনিয়ামবিলাক ডিজাৰ্ট ৰ'জ, সেইবিলাক তাৰমানে আমাৰ মাটিত ভাল নহ'ব। সেইকাৰণে মই ইয়াতে বহুত কিবা কিবি বোলে দি পেলাই মানে ইয়াতে থৈছোঁ, নিজে নিজে হৈ যাব এইবিলাক। বনসাই আচলতে ডাঙৰ যিবোৰ গছ সৰুকে ৰখা হয় আৰু সৰুকে আপুনি এইটো গছ চাব পাৰে, এইটো গছ চাব পাৰে, এইটো গছ চাব পাৰে, এইটো গছ চাওক তাৰ কেনেকুৱা চাইজ হৈছে, এইটো গছ চাওক কেনেকুৱা চাইজ হৈছে, এইটো গছ চাইজ হৈছে। এইবিলাক 30 years পাৰ হৈ গ'ল, 30 years পাৰ হৈ গ'ল। এইটো যদি মাটিত যদি দুই মৰি যাব, তাৰমানে পানী মানে সহ্য কৰিব নোৱাৰে। আপুনি বোধহয় চাইছে মই স্প্ৰে কৰি আছোঁ বৰষুণ। কিমান বছৰৰ আপোনাৰ ইয়াতে গছ আছে? কিমান বছৰ? 40 yearsৰ পৰা আছে। 40 বছৰৰ পৰা মই লগতে ৰাখিছোঁ, আৰু ঘৰৰ পৰা ক্লাছ 8ৰ গছ এটা লৈ আহিছোঁ, তলত দেখা পাব আপুনি, তলত ৰুই দিছোঁ মই ক্লাছ 8ৰ পৰা। এই 40 বছৰৰ পৰা আপুনি এনেদৰে গছ ভাল পাওঁ, নেচাৰক ভাল পাওঁ তাৰমানে। আৰু মই সেইটো আহ্বানো জনাওঁ ছোৱালীবিলাকক যে নেচাৰৰ লগত স্পৰ্শ থাকিব, নহ'লে মানুহ কম্পিউটাৰ হৈ যাব। যেতিয়া মানুহ কম্পিউটাৰ হৈ যাব, সি মায়া মমতা একো নাথাকিব। আমাৰ এটাচমেণ্ট লাগে। মই অলপ আগতে ক'লোঁ জীৱ জন্তুৰ প্ৰতি এটাচমেণ্ট থাকিব লাগে ল'ৰা ছোৱালী, নহ'লে কম্পিউটাৰমুখী হৈ যাব, লেপটপ চাই থাকিব, মোবাইল চাই থাকিব। গতিকে মই ভাবোঁ আজি এই পৰিৱেশ দিশৰ উদ্দেশ্য মই এটাই কথা অনুৰোধ কৰিব পাৰোঁ, আমি নেচাৰৰ লগত জড়িত হৈ থাকিব লাগিব। নেচাৰৰ যদি ভাৰসাম্য আমি বজাই নাৰাখোঁ, পৃথিৱীখন আৰু বহুত বেয়া হৈ যাব, কাৰণ বৰষুণ নহয়। গছ দেখিব বিচাৰিম, আৰু যিহেতু 40 বছৰ পুৰণা এটা গছ আপুনি কৈছে, 40 বছৰ পুৰণা এটা গছ আছে, আৰু যিহেতু বিভিন্ন ঠাইৰ পৰা আছে, থাইলেণ্ডৰ পৰা আপোনাৰ ইয়াতে গছ, এই পুলিবিলাক যে আছে মই থাইলেণ্ডৰ পৰা আনিছোঁ। হয়, পুলিবিলাক পুলিবিলাক মই এৰেবিকাম হয় থাইলেণ্ডৰ পৰা আনিছোঁ। দেখিলে গম পাব, এইটো দেখিছে না, দেখিলে গম পাব, দেখিছেনে চাইজবিলাক কেনেকুৱা। এইবোৰ বনসাই হয়, বনসাই মানে ইয়াতে ৰাখিছোঁ আৰু নিজে নিজে বনসাই হৈ যাব। এইটো নিজে নিজে বনসাই হৈ যাব। এইটো বহুত বছৰ পুৰণা গছ। মই আৰু মানে আজিকালি কাটা চিঙা কৰি বেয়া পাওঁ, তাৰমানে নিজে নিজে হ'ব দিছোঁ। এইটো মোৰ ক্লাছৰ মেহেন্দি কলেজৰ ফাৰ্ষ্ট ডে, চাদৰৰ পৰা লৈ আহিছোঁ। হয়, য'তে যাওঁ মই তাৰ পৰাই লওঁ, কিবা এটা চেঞ্জ কৰিবে মই লৈ আহোঁ। আৰু মই বাৰ্থডে হওক কি হওক, মই ৰাস্তাৰ কাষত গছ ৰুই ভাল পাওঁ, পাৰ্কত গছ ৰুই ভাল পাওঁ, যাতে বান্দৰে হওক চৰাই চিটিকি হওক খাব যাতে পাৰে। হয়, হয়, নিশ্চয়কৈ ক'ব লাগিব তেওঁ এগৰাকী প্ৰকৃতিপ্ৰেমী এগৰাকী মহিলা। আচলতে তেওঁ আদৰ্শ দেখুৱাইছে, আৰু এয়া দেখিবলৈ পোৱা গৈছে তেওঁ গছ সংৰক্ষণ কৰি ভাল পায়, গছ পুলি ৰোপণ কৰি ভাল পায়, আৰু তেওঁৰ নিজৰ ছাদতে এনেদৰে বিভিন্ন ধৰণৰ গছ পুলি তেওঁ ৰোপণ কৰিছে। আৰু যলৈকে তেওঁ যায় তাৰ পৰাই আচলতে বিভিন্ন গছ পুলি লৈ আহে, আৰু ইয়াতে এনেদৰে তেওঁ গছ পুলি ৰোপণ কৰে। কেৱল গছ পুলি নহয়, তেওঁ বনসাই হিচাপে যিসমূহ বৃহৎ বৃহৎ গছ, সেই গছসমূহ এনেদৰে সৰু সৰুকৈ ৰখাৰ বাবে তেওঁ চেষ্টা কৰিছে, বনসাই পদ্ধতিৰে গছপুলি ৰোপণ কৰিছে। আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন আমি এই গোৱালপাৰাৰ এগৰাকী প্ৰকৃতিপ্ৰেমী মহিলাক দেখুৱাবলৈ যত্ন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।